3 নম্বৰৰ টুটো কি কৈছে তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণবোৰ গঠন কৰা 1 নম্বৰ ৰৈখিক সমীকৰণ বনাব লাগিব ৰৈখিক সমীকৰণ কেনেকুৱা এই যে ইকুৱেচন কি পাইছো 1 and 2 এনেকুৱা সমীকৰণ বনাব লাগিব তাৰ পিছত কি কৈছে আৰু লৈখিক মানে লেখ লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা সেইবোৰৰ কি ওলাব লাগিব সমাধান মানে এই কোন বিন্দুত কাটিছে ঠিক আছে এই দুটা পাম আমি দুটা মিলি কোন বিন্দুত কাটিছে হেতু কি কৰিব লাগিব ওলাব ক্লিয়াৰ হৈছে ইয়াতে আমি কেনেকৈ ওলাম চোৱা আগৰ একেই নিয়ম তেতিয়ালে তোমালোকে 3.1 ৰ 1 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন এটা গণিত কুইজত দশম শ্ৰেণীৰ কিমান আছিলে 10 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল কি কৈছে কি কোৱা এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা ওলোৱা হৈছে কি কৈছে তেন্তে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা ওলোৱা এটা কথা হ'ল ছাত্ৰও নাজানো ছাত্ৰীও নাজানো জানো নেকি নাজানো সেই কাৰণে 3.1 আমি কেনেকৈ ধৰিম 3.2 ন এটো 3.2 ৰ 1 ৰ 1 টো কৰাই দিম মই 1 ৰ 1 আমি কি ধৰিম প্ৰথম ছাত্ৰ নাজানো ছাত্ৰীও নাজানো সেই কাৰণে আমি এটো ধৰি লম ধৰা হ'ল ছাত্ৰৰ সংখ্যা ইকুৱেল টু কিমান 1 জন হৈছে আৰু ছাত্ৰীৰ সংখ্যা কি হ'ব y জনী ন হৈ গ'ল এতিয়া কি কৈছে প্ৰশ্ন মতে কি কৈছে এটা কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰী তেতিয়ালে x আৰু y মিলি 10 জন হয়নে নাই x আৰু y মিলি কেইজন 10 জন তেতিয়ালে প্ৰশ্ন মতে কি কৈছে যে x মানে ছাত্ৰ প্লাস ছাত্ৰী মিলি কিমান 10 জন এটা 10 জন হৈ গ'ল এটো ইকুৱেচন নম্বৰ কি 1 আৰু এটা কি যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি আকৌ কৈছে কি কৈছে ছাত্ৰতকৈ ছাত্ৰ এটো হয়নে নাই ছাত্ৰতকৈ কি কৈছে ছাত্ৰীৰ সংখ্যা কিমান বেছি 4 ছাত্ৰ যিমান আছিলে তাতকে কিহৰ সংখ্যা এতিয়া হৈছে এইটো তুমি চোৱা তোমালোকে ছাত্ৰতকৈ যদি সমান কৰিব যাও কোন ফালে দিব লাগিব সেইটোৱে এতিয়া বুজি পাব লাগিব না যেটো সমান কৰিছো মই কি কৰিছো মই সমান কৰিছো এতিয়াতো তোমাৰ এটোতো অলৰেডি বেছি আছে আকৌ আৰু 4 যোগ কৰি দিলো তেতিয়ালে কেনেকা সমান হৈ গ'ল এই বুজি পাইছা কি কৈছো মই ক্লিয়াৰ হৈছে তুমি 4 বেছি বুলি কোৱাৰ লগে লগে তুমি কি কৰি দিলা ইয়াত যোগ কৰি দিলা কি তুমি কি দিছা ইকুৱেল দিছা তেতিয়ালে যদি এটো অলৰেডি বেছি এটো কি আছে ছাত্ৰী এটো হয়নে নাই ছাত্ৰী কিন্তু বেছি কাটকে ছাত্ৰতকে তেতিয়ালে তুমি আকৌ সমান কৰি দিছা তেতিয়ালে সমান কৰিবলৈ হলে ইয়াত কি কৰিব লাগিব মাইনাস ইয়াত কি কৰিব লাগিব মাইনাস নহলে এটো আমি এনেকুৱাকে লিখিব পাৰো x + 4 ইকুৱেল টু এটো এতিয়াতো সমান হৈ গৈছে কাৰণ এটোতো কম আছিলে যেটো কম আছিলে তেতিয়ালে মই 4টা যোগ কৰি দিলো তেতিয়া ছাত্ৰী সমান হৈ গ'ল এই বুজি পাইছা হলে ইফালে প্লাস কৰিব লাগিব নহলে ইফালে আৰু এটো তুমি কেনেকা হল তোমালোকে গমে পাইছা কেনেকা হল চোৱা এটো ইফালে আনিলে প্লাস হয় না নাই ক্লিয়াৰ হৈছে এই বুজি পাইছা এতিয়া পাইছা না নাই তেতিয়ালে এটো হৈ গ'ল আৰু এটো যদি আমি এনেকুৱাকে কৰো x2 থাকিল হ'ব একো নাই এটো আমাৰ 2 নম্বৰ হৈ গ'ল তোমাৰ যদি অসুবিধা লাগে যে ছাত্ৰীৰ সংখ্যা কিমান বেছি আছিল নাই তেতিয়ালে সমান কৰিবলৈ কেইটা লাগিব 4টা তেতিয়ালে সেই কাৰণে যোগ কৰিছো নহলে ইফালে কি কৰিব পাৰো মাইনাস এটা তোমালোকৰ কোনটো ভাল লাগে হিটুই তোমালোকে কৰিবা মই এনেকুৱাকে কৰাই দিছো ক্লিয়াৰ হৈছে এতিয়া চোৱা এতিয়া সমীকৰণ কি কৰিম যেহেতু লৈখিকভাৱে কৈছে কি কৈছে লৈখিকভাৱে সেই কাৰণে কি কৰিম একে আগৰ নিচিনাই সেম প্ৰিভিয়াস চেপ্টাৰৰ নিচিনাই কি কৰিম সমীকৰণ 1 ৰ
পৰা সমীকৰণ 1 সমাধান কৰি পাওঁ কি পাম চোৱা x হ'ব না নাই টেবুল বনাই দিও ডাইৰেক্ট এটো আৰু ইজি এটো তো একেবাৰে ইজি হয় না নাই চোৱা x y x যদি শূন্য ধৰা তেতিয়ালে ইটো তো শূন্য হৈ গল তেতিয়ালে y 10 হৈ যাব হৈছে যেহেতু এটো রৈখিক সমীকরণ দুটা ললেই হ'ব এইবাৰ মই কি কৰিছো y টো শূন্য ধৰিছো তেতিয়ালে x কি হ'ব 10 হ'ব হৈ গল দুটাই লাগে রৈখিক সমীকরণ আমি দুটা বিন্দু ললেই হৈ যাব আমি ইমান বেছি নলওঁ যেতিয়া রৈখিক হয় তেতিয়া বেছি নলওঁ যদি দ্বিঘাত হয় ত্ৰিঘাত হয় তেতিয়ালে ৰাইটৰ ফালে এটা লম ৰাইটৰ দুটা লম আকৌ লেফটৰ ফালে দুটা হৈছে এতিয়া আকৌ সমীকৰণটো এইটো লিখা আগতে তোমাৰ এইটো যে বুজি পোৱা নাই তোমালোকে তোমাৰ নিজৰ ইচ্ছা মতে ধৰা কি ধৰিছা x কি ধৰিছা কোনটো সমীকৰণৰ পৰা এক নম্বৰ হয় না নাই তেতিয়ালে x ৰ জাগাত x আছে না নাই এই সমীকৰণ হয় না নাই x ৰ জাগাত 0 বহাই দিলা হৈছে 0 প্লাস কি থাকিল y আছে y থাকিব প্লাস ইফালে কি থাকিল 10 থাকিল আছে না নাই তেতিয়ালে এইটো 0 টো কিবা মিনিং আছে নেকি y কিমান হৈছে 10 এইটো হৈছে না নাই x 0 y 10 হৈছে তাৰ পিছত মই কি ধৰিছিলো x 10 ধৰিছিলো নাই x কি ধৰিছো 10 বা আমি এইটো ধৰিছিলো এইটো ধৰিলে বেছি সুবিধা হয় সো মানে y টো 0 ধৰিছো y যদি 0 হয় ইফালে x আছে না নাই তেতিয়ালে x কিমান হৈ গল 10 সো হৈছে না নাই হৈছে না নাই তেতিয়ালে সিমিলারলি এইটো কিয় পাৰা নাই এইটো তুমি চোৱা এইটো কেনেকৈ কৰিব লাগিব এতিয়া লিখা সমীকৰণ মই এইটো মুছি দিও সমীকৰণ 2 সমাধান কৰি পাওঁ কি পাবা চোৱা x y আছে না নাই এখিনি মই মুছি দিছো তুমি নিজে নিজে মাথাত লগোৱাচোন তুমি y 0 ধৰা কি ধৰিবা এই ইফালে যেটো থাকে হেতু ধৰিব লাগে না নাই ঠিকানে y টো 0 ধৰা 0 ধৰিলে কি হ'ব এটো 0 0 - 4 তেল কি হ'ব -4 x চোৱা তোমালোকে x ইকুৱেল টু কি হ'ব এটো হ'ব 0 - 4 তেল কিমান হৈ গল 0 টো কাম নাই -4 x ৰ মান কিমান পালো -4 এইবাৰ কি কৰা x টো 0 ধৰা নহলে এটো যিকোনো ধৰিলেই হ'ল এতিয়া নেক্সট তুমি কৰা আছে স্যার y টো যদি মই 4 ধৰো 4 - 4x 0 হৈ যাব হ'ব না চোৱা y টো মই কি ধৰিলো 4 ধৰিলো তেতিয়ালে এটো কি হৈ যাব 0 কেনেকা হ'ল চোৱা y x আছিলে x ইকুৱেল টু কি হৈছে y - 4 এবাৰ মই y টো কি ধৰিলো 4 এ ধৰিলো 4 - 4 কি হ'ব 0 কিন্তু কৰিলো আৰু অলপ বস্তু শিকাবই লাগিব হৈছে এটো গ্ৰাফ হৈছে এটো x এটো কি এটো কি y 0 1 এটা প্ৰথম লাইনটো চোৱা প্ৰথম সমীকৰণৰ পৰা সমাধান পাইছো না নাই কি পাইছো এটা পাইছো 0, 0,10 আৰু এটা কি পাইছো 10,0 চোৱা 0,10 x ৰ ফালে কি x ৰ ফালে 0 মানে না যায় ইয়াতে থাকিব y ৰ ফালে কিমান 10 ওপৰ ফালে 10 তেতিয়ালে ওপৰ ফালে গুচি যাব এটো 0 সিধা সিধি ইফালে গুচি যাব তেতিয়ালে এটো হৈ গল না 0, এটা কথা মনত ৰাখিবা শুনা যদি ইয়াত 0 থাকে আৰু এটো y হয় না নাই তেতিয়ালে সেই ডাইৰেক্ট y ৰ লাইনতে বহিব ডাইৰেক্ট সিধা কথা তেতিয়া ক'ত বহিব y ৰ লাইন আৰু যদি এটো থাকে চোৱা এতিয়া x আছে না নাই x টো 0 হয় না নাই এটো সরি y টো 0 হয় না নাই তেতিয়ালে x ৰ মান আছে না নাই সেইকাৰণে ডাইৰেক্ট x ৰ লাইনতে বহিব চোৱা y ৰ মানে ইফালে না যায় 0 x টো 10 তেতিয়ালে এটোতে বহিব এটো লাইন জয়েন কৰি দিয়া তোমালোকে স্কেলে দি দিবা ধুনিয়াকে হৈছে এটো চোৱা এই লাইনটোৰ নাম কি হ'ব x + y = কিমান 10 হৈ গল এতিয়া এটোৰ নাম দিবা কিমান 10,0 নেক্সট টু চোৱা এটোত কি পাইছিলা দুটা পয়েন্ট পাইছিলা কি কি -4,0 আৰু এটা কি পাইছা 0,4 হৈছে x ৰ মান কিমান -4 y ৰ মান 0 তেতিয়ালে -4 তে আহি যাব এটো হৈছে এটো কি আছে 0 x ৰ মান 0 y ৰ মান আছে 4 তেতিয়ালে ক'ত থাকিব ইয়াতে থাকিব এটো এই দুটা লাইন খালি ইখিনি লৈকে থলে নহব এবাৰ দুইটাই কাৰণ সমাধান ওলাব দিছে কি ওলাব দিছে সমাধান ওলোৱা মানে মই কি কৈছিলো যত কটাকটি কৰে যত কি কৰে এতিয়া চোৱা এইটো বস্তু আমি ইয়াতে নাম হ'ল এইটো বিন্দুৰ নাম হ'ল -4,0 এটো এই যত কাটিছে এতিয়া তুমি যেতিয়া তোমালোকৰ লেখত কৰিবা তেতিয়া ভালকে ধৰিব পাৰিবা যত কাটিছে তাৰ পৰা ইফালে লৈ আহা
सीधा लम्ब टानिबा কি টানিবা তোমালোকৰ গ্ৰাফ পেপাৰত কি থাকিব গ্ৰাফ পেপাৰত ইয়াতে তোমাৰ ধুনিয়াকে আঁচ টানাই থাকিব হৈছে আৰু ইফালে এনেকুৱাকে টানিলা টানিছুনে এইটো কিমান পাম ইয়াতে কিবা এটা পাবা না নাই এইটো ধৰা মোটামুটি আমি ইয়াতে কিমানত পাইছো 3 ত পাইছো ধৰিছো ইয়াতে যাই কিমানত পাইছো এইটো 6 ত মানত পাইছো নেকি 6 ত পোৱা নাই 7 ত পাই ও 7 ত পাম এইটো মোটামুটি কে 7 ত পাম হৈছে কিমান পাইছো 7 মই ধৰি লৈছো যে এইটো হয় কাৰণ আমাৰ আঁচটো সিধা হোৱা নাই এ হৈছে নেকি নাই সেইকাৰণে মই কি ধৰি লৈছো 3 আৰু কি 7 ক্লিয়াৰ হৈছে তোমালোকে গ্ৰাফত ডাইৰেক্টলি পাবা একদম এক্সাক্ট ভ্যালু পাবা গ্ৰাফত কি পাবা এক্সাক্ট ভ্যালু তেতিয়ালে এই বিন্দুটোৰ নাম কি হ'ল 3 x ৰ মান প্ৰথম তাৰ পিছত y ৰ মান 3,7 হৈছে এতিয়া তোমালোকে চাবা এইটো পালো না নাই সমাধান পালো না নাই এতিয়া সমীকৰণ 1 নম্বৰ আৰু 2 নম্বৰ কি আছিল কোৱাচোন এটা আছিল x + y = 10 আৰু এটা কি আছিল কোৱাচোন কি আছিল x হৈছে এতিয়া মিলিছে না নাই তুমি এতিয়া চাবা তুমি বিন্দু পাইছা না নাই কি পাইছো 3,7 3 + 7 10 হৈছে মিলিছে মিলিছে না নাই হৈছে তাৰ পিছত এইটো চোৱা এইটো কিমান 3 এইটো কিমান 7 - 4 ইফালে 3 পাইছো না নাই ইফালে 3 পাইছো না নাই মিলিছে না নাই তেলে আনসাৰটো আমাৰ হৈছে আকৌ আমি ধৰি লৈছো এইটো আমি সিধাকে টানিলে এইটো হাতত আছে এতিয়া চোৱা আমি পাইছো দুইটাৰ ক্ষেত্ৰতে মিলিব লাগিব দুইটা সমীকৰণতে কি হ'ব লাগিব মিলিব লাগিব এইখিনি আগতে এইটো টানি পিনে এইটো চাবা যে কোন বিন্দুত কাটিছে মিলোৱা টেকনিক নহয় তোমালোকে গ্ৰাফতে এক্সাক্টলি পাবা কিন্তু পালো তোমালোকে আকৌ চেক কৰিবা যে মোৰ আনসাৰটো হৈছে না নাই বুজি পাইছা আকৌ কি কৰিব পাৰিবা চেক কৰিব পাৰিবা যে হয় মোৰ আনসাৰ হৈছে না নাই কাৰণ সমাধান ওলোৱা মানে দুইটাৰ ক্ষেত্ৰত কি হ'ব লাগিব দুইটা সমীকৰণৰ ক্ষেত্ৰত কি হ'ব লাগিব সমান হ'ব লাগিব মিলিব লাগিব যিটো পোৱা আছে তলত লিখা এতেকে দিব পাৰা এতেকে প্ৰদত্ত গ্ৰাফৰ পৰা পাওঁ যে ৰেখা দুডালে 3,7 বিন্দুত 3,7 বিন্দুত কটাকটি কৰিছে গতিকে লিখা গতিকে x লিখা x 3 গতিকে x কিমান পাইছো 3 আৰু y 7 y কিমান পালো 7 পাইছো না নাই 7 অন্তস্থিত থেকে এ লিখা 7 এ হৈছে 7 এ রৈখিক সমীকরণ দুটা বা সমীকরণ জোড়ৰ লিখা রৈখিক সমীকরণ জোড়ৰ সমাধান হয় সমাধান ওলাব দিছে না নাই যি বিন্দুত কাটাকাটি কৰিছে সেই বিন্দুটিয়ে হ'ব সমাধান তেতিয়ালে x ৰ মান হৈ গ'ল কিমান 3 আৰু y ৰ মান কিমান হৈ গ'ল 7 তুমি এনেকুৱাকে সব কেইটা অংক হ'ব এই বুজি পাইছা না বুজা নাই হৈছে নোটটোৰ প্ৰথম কথা হ'ল যেতিয়া দুটা সমীকৰণ দিয়া থাকিব সমীকৰণ দুটা দেখাৰ লগে লগে আমি গম পাই যাম সমীকৰণ দুটা কটাকটি কৰিব নে নকৰে কি কৰিছো মই কটি কৰিব আৰু নে নকৰে আমি গম পাই যাম যদি কটাকটি কৰে তেতিয়ালে সমাধান আছে ধৰা দুটা সমীকৰণ এনেকুৱা আছে তুমি এটা ৰেখা এনেকুৱা পালা আৰু এটা ৰেখা বলে এনেকুৱা পালা সমাধান নাই এটো সমাধান আছে নেকি নাই কাটাকাটি কটো কৰা নাই যদি বলে নাই এটা ৰেখা এনেকুৱা পাইছা আৰু এটা ৰেখা এনেকুৱা পাই আছা তেতিয়া ই কাটাকাটি কৰিব না নাই কৰিব কতবা যাই কৰিব না নাই এ বুজি পাইছা কতবা যাই কৰিব কিন্তু হেতু আমি নাজানো নহয় এই কাৰণে তোমালোকক কি দিব সমীকৰণ দিয়া থাকিব কব যে হিয়তে সমাধান আছে না নাই হেতু আমাক লাগে তাৰ কাৰণে আমি কি জানিব লাগিব হেতু কথাটো আমি লিখিম সৰল ৰৈখিক লিখাছোন সৰল ৰৈখিক দুটা চলকযুক্ত লিখা দুটা চলকযুক্ত এনেকুৱাকে লিখা ইয়াতে মই লিখি দিওঁ কি লিখা দুটা চলকযুক্ত
যুক্ত সৰল ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্কি সাধাৰণ মানে কি কৈছিলো মই এই সাধাৰণ মানে কি কৈছিলো মানে এনেকুৱা ধৰণৰ থাকিব লাগে হৈছে সাধাৰণ মানে কি কৈছিলো এনেকুৱা ধৰণৰ থাকিব লাগে যদি নাথাকে তাকো আমি সেই ধৰণে বনাই লম হয়নে নাই হয় ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্কি ৰৈখিক সমীকৰণ এই আৰ্কি স্ক্ৰীন লৈছে দেখাতে গম পাই যাও লিখাৰ পিছত গম পোৱা যায় যে আৰ্কি পিছে হৈছে সাধাৰণ আৰ্কি হৈছে না নাই ঠিক আছে তেতিয়া কেনেকুৱা হ'ব আৰ্কিটো এনেকুৱা ax plus by plus c equal to 0 ax কি কৈছো মই by plus c equal to কি 0 হৈছে মই থাকিব এতিয়া ধৰা আমাৰ এটো আছিল আমি আগতে কি পালো এটা এনেকুৱা পালো x plus y equal to কিমান পাইছো 0 10 এই মাত্ৰ কৰিলো দিটো হৈছে এটো সাধাৰণ আৰ্কিৰ মতে হৈছে নেকি নাই হোৱা হয়নে নাই তেতিয়ালে আমি এটো কেনেকা কৰিম এই সাধাৰণ আৰ্কিটো এটো কেনেকা বনাম x plus y মাইনাস এটো ইফালে আনিলে মাইনাস 10 হ'ব ইকুৱেল টু কি হৈ গল 0 এতিয়া চোৱাচোন হৈছে না নাই দেখা কেনেকুৱা লাগিছে না নাই যে এটো হল ইয়াৰ লগত 1 আছে এটা ইয়াৰ লগত 1 আছে ইয়াতে প্লাস দি এটো মাইনাস কৰি দিম কৰি দিব পাৰো নে নাই কি কৰিব পাৰো এটো আমি এনেকুৱাকে লিখিব পাৰো এই বস্তুটো মই এনেকুৱাকে লিখিম যে 1 into x plus 1 into y plus minus 10 equal to 0 এতিয়া হৈছে না নাই চোৱাচোন এর জায়গাত আছে 1 বি জায়গাত আছে কিমান 1 সি জায়গাত আছে কিমান minus 10 আৰু ইফালে 0 আছে না নাই আছে বুজি পাইছা হয় না বুজা নাই কিয় বুজি পাইছা এনেকুৱা কোৱেশ্চন আহি যায় যে এর মান কি হ'ব হয় সি মান কি হ'ব কোৱেশ্চন আহিব কি আহিব এর মান কি হ'ব এটো দিয়া আছে ইয়াৰ পৰা ক'ব যে সিৰ মান কিমান সিৰ মান হৈছে ক'ব যে এই সমীকৰণটো দিয়া আছে এই সমীকৰণটো সাধাৰণ আৰ্কিৰ লগত তুলনা কৰি সিৰ মান কিমান হ'ব হয় না সাধাৰণ আৰ্কিৰ লগত তুলনা কৰি সিৰ মান ওলাব দিব হৈছে যদি এনেকুৱা সমীকৰণ দুটা দিয়া থাকে আৰু এটা দিয়া থাকে বেলেগ বেলেগ থাকিব পাৰে না নাই পাৰে কাৰণ আমি যদি সমাধান কৰো তেতিয়া কেইটা লাগিব সমীকৰণ দুটা লাগিব কিন্তু এটা কেইটা দিয়া আছে আগতে আমি এটা হে দিয়া আছিল দুটা লাগিব না নাই এটা কি দুইটা কি একে থাকে নেকি না থাকে বেলেগ বেলেগ থাকে না নাই আৰু এটা কি পাইছিলো x = y - 4 পাইছিলো না নাই এটো আমি এনেকুৱাকে লিখিব লাগিব x - y + 4 = 0 হয় এটা হৈছে না নাই হৈছে এতিয়া সাধাৰণ আৰ্কিৰ নিচিনা হৈছে না নাই হৈছে তেতিয়ালে এর মান কিমান ইয়া 1 b এর মান কিমান -1 c এর মান কিমান 4 হৈছে ক্লিয়াৰ হৈছে তেতিয়ালে এটো বেলেগ বেলেগ হয় না নাই হয় সেই কাৰণে প্ৰথমটোক আমি ধৰি লম যে এটোৰ নাম হল 1 নম্বৰ কাৰণে 1 নম্বৰ ইকুৱেচন আমি কি কৈছো 1 নম্বৰ ইকুৱেচন 2 নম্বৰ কৈছিলো না নাই সেই কাৰণে a1 এটো হ'ব b1 এটো কি হ'ব এটো কি হ'ব a2 b2 c2 এতিয়া বুজি পাইছা কি কৈছো মই a2 b2 c2 1 নম্বৰ দিয়া ইয়াতে যদি লিখি পিনে কি কৰা 1 নম্বৰ দিয়া যদি কি কৰে লিখিবা a1 divided by a2 not equal to b1 divided by b2 তেন্তে ৰেখা দুডালে পৰস্পৰে কটাকটি কৰে তেন্তে লিখা ৰেখা দুডালে পৰস্পৰে কটাকটি কৰে যদি এইটো সম্পৰ্ক হয় কি সম্পৰ্ক কোৱাছোন মানে সমীকৰণ দুটা দিয়া থাকিব ইয়াৰে a1 আৰু ইয়াৰে a2 হৰণ কৰিম চোৱা ইফালে ইয়াৰে a1 আৰু ইয়াৰে a2 কি কৰিম
হৰণ কৰিম আকৌ ইয়াৰে b1 আৰু ইয়াৰে b2 হৰণ কৰিম যদি দেখা পাইছো নাই ইকুৱেল নহয় এইটো কি বুজায় নট ইকুৱেল ইকুৱেল যদি নহয় তেন্তে কম যে ৰেখা দুডালে কি কৰিব কটাকাটি কৰিব হৈছে অলপ জায়গা থৈ দিবা তাতে আমি এটা বস্তু লিখিম পিছলৈ হ'ব নেক্সট 2 নম্বৰত লিখা মই ওপৰটো মুছি দিও 2 নম্বৰ কেতিয়াবা ইকুৱেল হ'ব পাৰে না নাই পাৰে 2 নম্বৰত লিখা A1 equal to A2 equal to B1 equal to B2 divided B2 আৰু C1 C2 হৈছে এই মানে সদায় ইকুৱেল টু ক'ত থাকে দেখা নাই কি হৈছে এটা আপুনি যে কৈ দিছিল মানে এনেকৈ লিখিছে কৈ গলে A1 divided by A2 equal to হৈছে ওকে ইকুৱেল টু হ্যাঁ এটা চাই লিখা দেখিছা লিখা ইফালে তেন্তে কি হ'ব ৰেখা দুডাল মিলি যাব মানে এটা আনটোৰ ওপৰত যাব একেলগে যাব মিলি যাব মানে কি বুজায় মানে এই এনেকুৱা মিলি যোৱা মানে এইটো বুজাই আছে মিলি যোৱা মানে হল এইটো লাইন এনেকুৱা আছে পিছৰ লাইনটো ইয়াৰ ওপৰত দিয়ে যাব একেই মানে ৰেখা একেই ৰেখা হল মানে এই বুজি পাইছা ক্লিয়াৰ হৈছে যদি একে ৰেখা হয় তেতিয়াহলে সমাধান কেইটা থাকিব এনেকে এটা হ'ব অসীম সংখ্যক সব জায়গাতে তো কাটিছে না সব জায়গাতে কাটিছে না নাই বুজি পাইছা এইখিনি মই পিছত বুজাই আছো সেইকাৰণে জায়গা ৰাখিব দিছো ক্লিয়াৰ হৈছে মিলি যাব মানে এইটো তুমি এটা মানে এইটো এটা লাইন আৰু এটা তাৰ ওপৰে দি আছে হৈছে আৰু এটা লিখা 3 নম্বৰটো এইটো লিখা মই ইয়াতে কৰি দিছো হ'ব ইয়াতে মই মডিফাই কৰি দিছো মডিফাই কি কৰিম A1 অলপ জায়গা ৰাখিবা এইটো A1 A2 not equal to C1 C2 এবাৰটো এইটো বেলেগ আছে এইটো বেলেগ হৈছে না নাই চোৱাচোন ৰেখাৰ দুডাল কি হ'ব সমান্তৰাল পৰস্পৰে কটাকটি নকৰে বা সমান্তৰাল হ'ব সমান ডাইৰেক্ট সমান্তৰাল হ'ব বা কটাকটি নকৰে নহলে লিখি দিবা বা কটাকটি নকৰে বা কি লিখিবা কটাকটি নকৰে হৈছে এইটো কেনেকুৱা হ'ব এইটো গ্ৰাফ কেনেকুৱা হ'ব এইটো যদি আমি এনেকুৱাকে টানো এইটো এনেকুৱা গৈছে আৰু এটা লাইন এনেকুৱাকে যাব সিধাই হৈছে আৰু কেইটামান কি পাবা শব্দ পাবা কি শব্দ পাবা এইটো লিখা এতিয়া এই তিনটা লিখিছা না নাই কেতিয়াবা পাবা সংগত কি বুলি পাবা সংগত যদি ৰেখা দুডালে চোৱা নহয় যদি এনেকুৱা ৰেখা আছে আৰু এনেকুৱা ৰেখা আছে এইটো কাটিছে না নাই এটা বিন্দুত কাটিছে না নাই এতিয়া কবা যে ইয়াক কবা যে অদ্বিতীয় সমাধান আছে দ্বিতীয় মানে অদ্বিতীয় খালি এটাহে আছে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় অদ্বিতীয় মানে কি মানে কেইটা আছে এটা আছে অদ্বিতীয় মানে কি এটা আৰু অদ্বিতীয় কেতিয়া পাম যেতিয়াই কটাকটি কৰিব ক্লিয়াৰ হৈছে তেতিয়ালে প্ৰথম যেটো লিখিছিল কটাকটি কৰে না নাই তাতে লিখা প্ৰথম যত লিখিছে এইটো লিখিছিল না তাতে লিখা ইয়াতে ইয়াক কি ইয়াৰ অদ্বিতীয় সমাধান আছে হৈছে এক নম্বৰ লিখিবা এক নম্বৰ কি লিখিবা ইয়াৰ অদ্বিতীয় সমাধান আছে ব্ৰেকেটত লিখা তাৰে ব্ৰেকেটত সমাধানৰ পিছত ব্ৰেকেটত লিখা সমাধান আছে লিখিছা না নাই তাৰ পিছত ব্ৰেকেটত এনেকাকে লিখা কি লিখিবা সংগত এনেকুৱা এক নম্বৰ লিখিবা সংগত সমীকৰণ
এতিয়া কুৱেশ্যন কেইটা হ'ব চোৱা ইয়াৰ পৰা তিনটা কুৱেশ্যন ব্ৰেকেট ক্লজ কেইটা কুৱেশ্যন আহিব তিনিটা এক নম্বৰত যদি দিয়ে যে এই সমীকৰণ দুটা কটাকটি কৰিব না নাই তুমি এইটো চেক কৰিবা এক নম্বৰটো ঠিক আছে এক নম্বৰ চেক কৰিলা যে যদি সেই সম্পৰ্কটো মিলিছে তেতিয়ালে গম পাবা যে কটাকটি কৰিব বা হেতু নকৈ ক'ব পাৰা যে সমীকৰণটো সংগত হয় নে নাই চেক কৰা তেতিয়ালে তুমি হেইটোৱে চেক কৰিব লাগিব এক নম্বৰ শৰ্ত যেটো আছে হেইটোৱে ক্লিয়াৰ হৈছে আকৌ যদি কই না অদ্বিতীয় সমাধান আছে না নাই তুমি চেক কৰা তাকো কিন্তু হেইটোৱে চেক কৰিব লাগিব বুজি পাইছা মানে এটা শৰ্ততে আমি কেইটা পাই আছো তিনিটা পাই আছো ক্লিয়াৰ হৈছে নেক্সট এতিয়া চোৱা 2 নম্বৰটো ৰেখা টোটাল কি কৈছে মিলি যাব কৈছে না নাই হেতুত লিখা সমীকৰণ দুটাৰ লিখা সমীকৰণ দুটাৰ কি আছে যেতিয়া মিলি যায় তেতিয়া কি আছে মই কি কৈছিলো মিলি গলে কিমানটা সমাধান আছে অসীম কাৰণ প্ৰত্যেক বিন্দুতে লাগি আছে হৈছে এই কাৰণে লিখা সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান আছে সমীকৰণ দুটা কেইটা সমাধান আছে অসীম সংখ্যক সমাধান আছে ইয়াত লিখিবা ইয়াৰ কি আছে ইয়াৰ অসীম সংখ্যক সমাধান হৈছে কি আছে অসীম সংখ্যক তেতিয়ালে ই অসীম সংখ্যক যদি সমাধান থাকে তেতিয়ালে ই সংগত হ'ব না নাই হ'ব সংগত হয় কিন্তু সেই সংগতৰ নাম এটা দিছে এই সংগতটোৰ নাম কি দিছে পৰতন্ত্ৰ সমীকৰণ কি হয় লিখিবা কি ইয়াৰ অসীম সংখ্যক সমাধান আছে ই কিন্তু কি হয় সংগত কিন্তু হয় কাৰণ সমাধানটো আছে না সমাধান থাকিলে কি সংগত ইয়াৰ সংগত আছে কিন্তু ইয়াৰ আৰু এটা নাম হ'ল ইয়াৰ আৰু এটা নাম কি পৰতন্ত্ৰ আনৰ ওপৰত বিপি আছে এতিয়া লিখা কি এটা মই লিখিয়ে দি আছো হ'ব এতিয়া লিখা পৰতন্ত্ৰ আৰু সংগত সমীকৰণ এই সমীকৰণটো কি বুলি কম আমি ইয়াক পৰতন্ত্ৰ সংগত সমীকৰণ আৰু সংগতটো হ'বই কিন্তু আৰু এটা নাম কি পৰতন্ত্ৰ যদি এটো কি থাকে সমান্তৰাল তলৰটো যেহেতু সমাধান নাই আছে নেকি এই এটা সমাধান আছে নাই তেতিয়া কি কম ইয়াৰ কোনো ধৰণৰ লিখা ইয়াৰ এটো লিখা ইয়াৰ এনেকুৱাকে হ'ব হয় এইটো কি লিখিলো হৈছে ইয়াৰ কোনো ধৰণৰ সমাধান নাই লিখা ইয়াৰ 3 নম্বৰত লিখা ইয়াৰ কোনো ধৰণৰ কি নাই সমাধান নাই 3 নম্বৰটো লিখি চাই 3 নম্বৰ লিখালে ঠিক আছে ইয়াত লিখা ইয়াৰ আছে ইয়াৰ কি নাই কোনো ধৰণৰ কি নাই সমাধান নাই হৈছে আৰু ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় অসংগত সমীকৰণটো ইয়াক কি বুলি কোৱা হয় অসংগত ব্ৰেকেট দি বুলি লিখা অসংগত ইয়াত লিখিবা কি অসংগত সমীকৰণ 100% কুৱেশ্যন আহিব ইয়াত তিনটা কেইটা দিছো এটা নোটতে কেইটা বস্তু পঢ়াইছো কোৱাচোন 9টা তিনিটা কেইটা 9টা এটাৰে তিনিটা হৈছে কেইটা হৈছে 9টা আছে না ইয়াৰ পৰা 100% কুৱেশ্যন আহিব তোমালোকে এইখিনি এই বস্তুটো ধুনিয়াকে মুখস্থ কৰিবা হ'ব আৰু নেক্সট ক্লাছত এটা তুমি নিজেই কৰিব পাৰিবা চোৱা 2 নম্বৰ কুৱেশ্যনটো নিজেই কৰিব পাৰিবা 2 নম্বৰ দিছে a1 divided by a2, b1 divided by b2 আৰু c1 divided by c2 অনুপাত কেইটা নিজাই তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা বুজুৱা ৰেখা দুটা এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগালগ হ'ব তাক নিৰ্ণয় কৰা এতিয়া কৈছে মানে এই মই কিছুমান কি দিছিলো তোমালোকক কি দিছো এটা টেবুল বনাই দিছো ন টেবুলৰ নিচিনা
1 2 তাতে কেইটা বস্তু আছে 9টা বস্তু আছে না নাই এইটো কেতিয়া কটাকটি কৰে কেতিয়া কি কৰে এই যেটা এতিয়া আমি সব 2 নম্বৰত আমি ইয়াতে C1 A1 উলাম B1 উলাম C1 উলাম হ'ব আকৌ A2 B2 C2 উলাম উলাই পিনে আমি এই সম্পৰ্ক কেইটা চাম যে কেনেকুৱা হৈ আছে হা এতিয়া কেনেকুৱাকে কৰি আমি চোৱা 3.2 দুইৰ মই একটো কৰি দিছো কি দিয়া আছে আমাক এটা দিয়া আছে এটা সমীকৰণ দিয়া আছে কি 5x - 4y plus 8 equal to কি 0 এটো দিয়া আছে আৰু এটা কি দিয়া আছে 7x plus 6y minus 9 কি দিয়া আছে 7x plus 6y minus 9 7x আৰু plus 6y 7x plus 6y minus 9 equal to 0. minus 9 equal to 0. এই সমীকৰণ দুটা আমি কি কৰিম এতিয়া কোৱাচোন কটাকটি কৰে নে নকৰে এই সমীকৰণ দুটা আমি কেনেকৈ কম এই সমীকৰণ দুটা লাইন পাম না নাই পাম কিন্তু মই কি কৈছো এনেকুৱা লাইন আমাক ড্ৰ কৰিব দৰকাৰ নাই কটাকটি কৰে না নকৰে হেবোৰ লাইন ড্ৰ কৰিলে বহুত টাইম লাগে হয়নে নাই সেইকাৰণে আমাৰ এটা নিয়ম দিছে যে কি নিয়ম মই কৈছিলো কি এনেকুৱা মানে আমি এইবোৰ সম্পৰ্ক ওলাম a1 divided by a2 equal to হয় না নাই কি হয় b1 b2 ওলাম আৰু কি ওলাম c1 c2 ওলাম এই কেইটা ওলাই সম্পৰ্কবোৰ আমি চেক কৰিম হৈছে এতিয়া লিখিবা ওপৰৰ সমীকৰণ দুটা ax plus bx plus c equal to 0 এই সমীকৰণৰ লগত তুলনা কৰি হৈছে এই সমীকৰণৰ লগত কি কৰিম তুলনা কৰি পাও কি পাম চোৱা প্ৰথমটোৰ কাৰণে আমি কি ধৰিম প্ৰথমটোৰ কাৰণে কম যে a1 কিমান আছে 5x x নহয় 5x মানে এইটো x to x এ আছে ইয়াত ন a1 মানে কি হ'ব 5 এইটো কি হ'ব a b1 কিমান হ'ব -4 c1 কিমান হ'ব C1 8 হৈছে +8 তো প্লাস তো লিখিব নালাগে নেক্সট কি ক'ব a2 7 b2 6 লিখিম আৰু c -9 হৈছে না নাই এতিয়া তুমি কি কৰিবা কাৰণ আমাৰ চোৱা তোমালোকে আমাৰ এই অনুপাত কেইটা লাগে না নাই এই অনুপাত কেইটা আমি এতিয়া আমি চোৱা a1 by a2 কৰিবা কিমান পাবা 5/7 b1 by b2 কৰিবা কিমান পাবা -4/6 এটো কাটাকাটি কৰিলে 2 এৰে যাব না নাই 3 বা 2 এৰে কেইবা -2/3 হৈছে আকৌ তুমি কি উলাবা c1 by c2 কিমান পাবা 8/9 -9 এটো আমি এনেকুৱাকে লিখিব ৰ মাইনাস ওপৰত লিখিব পাৰো না নাই এটা আনটোৰ লগত মিলিছে নেকি নাই সো এইটো আছে 5/7 এইটো আছে -2/3 এইটো আছে কিমান 8/9 কিবা মিলিছে নেকি কোনো মিলা নাই সিন্স যেহেতু ইয়াতে কি লিখিবা ওপৰত মই লিখি দিম আৰু দেখি লিখাছো এইটো কাটাৰি কৰিব নোৱাৰো ইয়াত তুমি 3 ৰে কৰিব পাৰা কিন্তু ইয়াত 3 ৰে না যায় ইয়াত তুমি 2 ৰে কৰিব পাৰা কিন্তু ইয়াত 2 ৰে না যায় দুইটাই যাব লাগিব এ বুজি পাইছা যেনেকৈ ইয়াত চোৱা 2 ৰে ইয়াতো গৈছে ইয়াতো গৈছে এ বুজি পাইছা সেইকাৰণে আমি কাটাকাটি কৰিব তোমালোকে এইটো আৰু এটা ধৰণৰ লিখিব পাৰা এইটো যদি কয় a1 b1 c1 আৰু এইটো লব এনেকুৱাকে লিখাছো আৰু সুবিধা হ'ব নহলে ইয়াত কনফিউজন লাগিব আৰু সমীকৰণ দুটা হ'ব কি হ'ল লাগে সমীকৰণ দুটা নহয় আৰু ইজি কৰি দিছো হৈছে সমীকৰণ দুটা কি লিখিবা a1x plus b1y plus c1 equal to 0 আৰু লিখিবা এতিয়া a2x plus b2y plus c2 equal to 0 সমীকৰণৰ লগত তুলনা কৰিব এই বুজি পাইছা এতিয়া হৈছে এতিয়া তোমালোকৰ বেছি সুবিধা হ'ল না নাই মানে এইটো ইয়াৰ লগত তুলনা কৰিছো এইটো আৰু ইয়াৰ লগত তুলনা কৰিছো
বুজি পাইছা এতিয়া তোমালোকৰ বেছি সুবিধা হ'ল নে নাই হয় মানে এইটো ইয়াৰ লগত তুলনা কৰিছো এইটো ইয়াৰ লগত তুলনা কৰিছো তেতিয়াহ'লে আমি পাইছো আৰু স্পষ্ট কৰি আৰু এইটোৱে লিখিবা বাকি যিমান কুৱেশ্যন আহক ইয়াৰ লগত ঠিক ন হয় এতিয়া তোমালোকে চোৱা মই যিটো টেবুল দিছিলো এই টেবুলত এনেকুৱাকে লিখা আছিল নে চোৱাচোন a1 divided by a2 not equal to b1 divided by b2 যদি এই শর্ত হয় তেতিয়াহলে কি আছিলে সমীকরণ দুটাৰ কি কৰে কটাকটি কৰে হয় না নাই বা এটা বিন্দুত ছেদ কৰে হৈছে তেতিয়াহলে আমি কি কৰো এইটো হৈছে না নাই ইয়াতে এতিয়া চোৱাচোন যেহেতু এতে তোমালোকে কি লিখিবা যেহেতু এইটো লিখিবা a1 a2 not equal to b1 b2 হৈছে নেকি একে হৈছে নেকি নহয় কিহৰ কাৰণে এইটো হৈছে 5/7 এইটো হৈছে -2/3 একে হৈছে নেকি নাই হোৱা নাই তেতিয়াহলে কি কম এতিয়া কি কৰিব এই সমীকৰণ দুটা কি কৰিব এটা বিন্দুত কি কৰিব লিখা এনেকুৱাকে লিখিবা এতেকে ৰেখা দুটাই কি এটা বিন্দুত কি কৰিব কটাকটি কৰিব বা সেট কৰে একে কথা হৈছে x plus y equal to 3 দিছো হৈছে কি দিছো x plus y নহয় এইটো 3 নহয় এইটো মই ইফালে দিও হয়নে কাৰণ আমাৰ ষ্টেণ্ডাৰ্ড এনেকুৱা আছিল হয় না না হৈছে এতিয়া তুমি চোৱা ইয়াৰ লগত মই 3 গুণিতক কৰিছো সবৰ লগতে এটো তো 0 হ'ব না এটো চোৱা এটো আৰু এটো একেই সমীকৰণ একচুয়ালি কাৰণ 3 ৰেহে কৰিছো এটা 3 ৰে যদি মই হৰ কাটি দিও তেতিয়াতো এটোৱে পাম না তেতিয়ালে এই সমীকৰণ আৰু এই সমীকৰণটো এটাই হৈ গ'ল তে এটা যদি হয় তেতিয়া কি হৈ যাব মিলি যাব কত 2 থাকিল নাই 3 ৰে কৰিছো 3 ৰে একবাৰ 3 ৰে কৰিলে একবাৰ 3 ৰে তিনিবাৰ তেতিয়ালে তো আলটিমেটলি তো এটোৱে হৈ গ'ল তেতিয়ালে এইটো যদি লেখ অঙ্কন কৰা আৰু এইটো যদি লেখ অঙ্কন কৰা দুইটাটো এটাই বস্তুয়ে পায় তেতিয়ালে কি হৈ যাব মিলি যাব আৰু এইটোৱে হ'ল এইটো হ'ল a1 সো a1 divided by a2 a1 কিমান আছে 1 আৰু 3 a2 কিমান আছে 3 আকৌ b1 কিমান আছে b1 divided b2 b1 কিমান আছে 1 3 a2 কিমান আছে চোৱা c1 কিমান আছে 3 আৰু c2 কিমান আছে 9 তেতে এটু যদি কাটাকাটি কৰা দিলে একবাৰ আৰু 3 তে সব কেটা একে হৈছে না নাই চোৱাচোন তে এটুৱে তো সম্পৰ্ক আছিল চোৱা সব একে হৈছে না নাই তেতে যদি একে হয় তেতিয়ালে আমি কি ক'ব পাৰো a1 divided by a2 সরি এটু a2 আৰু b1 divided by b2 c1 divided by c2 সব একে যদি হয় তেতিয়ালে মিলি যায় এই হৈছে মনত ৰাখিব এতিয়া মনত থাকিব না নাই এতিয়া সোয়াল লগে লগে আমি গম পাই যাম এনেকুৱা এটা দি দিলে 5x 10y ধৰা 20 equal to 0 এই বস্তুটোকে এনেকুৱাকে দিলে আৰু এটা দিলে সমীকৰণ x 2y 4 equal to 0 তেতিয়ালে এটো মিলি যাব না নাই যাব চোৱা কিহৰ কাৰণে যাব পাছেৰে ইয়াক যদি হৰণ কৰো দুইবাৰ পাছেৰে চাৰিবাৰ তেতিয়ালে সবটো একেই হৈ গ'ল এইটো লিখা যি কথা এইটো লিখাও একেই কথা সেই কাৰণে এইটো কি হৈ যাব মিলি যাব হৈছে এই বুজি পাইছা মিলি যোৱাটো বুজি পালো না নাই এতিয়া খালি তোমালোকে কি মনত ৰাখিব লাগিব সমান্তৰাল আৰু কি কটাকটিৰ সম্পৰ্ক এইটো আৰু সমান্তৰাল সম্পৰ্ক এই দুটা সমান হ'ব পিছৰটো যাই কটাকটি হ'ব এই বুজি পাইছা তেতিয়ালে কি হ'ব এটো কি বুলি কম সমান্তৰাল মানে এই প্ৰথম দুটা সমানে একে থাকিব লাগিব এইটো আৰু এইটো যদি আমাৰ একে ধৰণৰ হয় চোৱা এইটো আৰু এইটো খালি এই বস্তুটো বেলেগ হৈ যায় এইটো 10 হৈ গ'ল এইটো হৈ গ'ল বুলা 20 বেলেগ হৈছে না নাই চোৱাচোন এইটো ডিভাইডেড বাই এইটো কৰা একে পাবা 5/1 এ পাবা এইটো ডিভাইডেড বাই এইটো কৰিলে এইটো কাটিলে 5/1 এ পাম কিন্তু এইটো যাই কৰিলে 5/1 পাম নেকি না পাম এইটো বেলেগ হৈ গৈছে না নাই তেতিয়ালে এইটো কি বুলি কম সমান্তৰাল তেতিয়ালে কি হ'ব সমান্তৰাল মনত থাকিব এতিয়া তোমালোকে এইটো মনত ৰাখাৰ এটা ট্ৰিক্স কিন্তু আমাৰ এক্সুৱেল মুখস্থই কৰিব লাগিব তোমালোকে কি কৰিবা মুখস্থ কিন্তু মিলি যোৱাটো যদি থাকি যায় বাকিবোৰটো হৈ যাব এনি হৈছে ক্লিয়াৰ হৈছে এতিয়া আমি কোনটো কৰি দিম কোৱা তিনিটো সম্ভৱ দুইটো সমান্তৰাল হ'ব লাগে সৰি সমান্তৰাল নহয় মিলি যোৱা দুইটো চোৱাচোন নিজে চোৱা দুইটো এতিয়া তুমি নিজে চাব পাৰা মিলি যাব যাব না নাই 3 ৰে কৰিলে সৰি 2 ৰে কৰিলে হৈছে এটা চোৱা এটো মিলি যোৱা তুমি এনসার চাও চোৱা
হৈছে এইটো একেবাৰে ইজি হয় তাৰ পিছত তোমালোকৰ এইবোৰ এক মাৰ্কৰ কুৱেশ্যন আহিব কি এইটো মই ট্ৰাই কৰিছো আর মিলে যোৱা মিলি